এই কলনিয়েল ক্ৰিমিনেল লসমূহ আজি এক প্ৰকাৰ ৰিপ্লেস হল ভাৰতীয় ন্যায় সংহিতা, ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা আৰু ভাৰতীয় সাক্ষ্য অধিনিয়ম, যেটো এভিডেন্স এক্টৰ জাগাত আমাৰ ভাৰতীয় সাক্ষ্য অধিনিয়ম আজিৰ পৰা বলবৎ হল। আজি দিনৰ 12:32 নগাঁও সদৰ আৰক্ষীয়ে ন্যায় সংহিতাৰ ভাৰতীয় ন্যায় সংহিতাৰ আধাৰত প্ৰথমটো গোচৰ ৰুজু কৰিছে আৰু যোৱা নিশা 12 বজাৰ পৰা আমি আইপিসিৰ অধীনত কেছ ৰেজিষ্টাৰ কৰা আমি বাদ দিছো আৰু আমি ভাৰতীয় ন্যায় সংহিতাৰ আধাৰত কেছ ৰেজিষ্টাৰ কৰা আৰম্ভ কৰিছো আৰু অসমত ফাৰ্ষ্ট কেছটো আমি 12:32 বিয়লি আমি ৰেজিষ্টাৰ কৰিছো নগাঁও আৰক্ষী থানা। ন্যায় সংহিতাত ফৰেনচিকৰ ব্যৱহাৰ বাধ্যতামূলক কৰা হৈছে। অসমত আমি 5টা ফৰেনচিক ল্যাব আমি স্থাপন কৰিছিলো। গান্ধীনগৰৰ নেশ্যনেল ফৰেনচিক ইউনিভাৰ্চিটি আমি ক্ৰাইম সিন অফিচাৰ হিচাপে 500 আৰক্ষীক আমি ট্ৰেইন কৰাইছিলো আৰু সেই কাৰণে অসমত আমি ক্ৰিমিনেল লজ নতুন ন্যায় সংহিতা ৰূপায়ণ কৰোতে আমি অসুবিধা নাপাম বুলি আমি ধাৰণা কৰিব পাৰো।